Yes guys, I am Nepali, but মোৰ শান্তি বিয়া মিন্স তুলনি বিয়া পাতা হৈছিল। অসমীয়া সম্প্ৰদায়ৰ মানুহদৰে একেবাৰে নিয়মবোৰ মই মানি চলি গৈছিলো, তাতে নিয়মৰ একো খা সলনি হোৱা নাছিলে। আমাৰ নেপালী মানুহবোৰৰ বাৰু তেনেকে তুলনি বিয়া পাতা বিশেষভাৱে শুনিব পোৱা নাযায় বা দেখিব পোৱা নাযায় দেই, কিন্তু আজিকালি কিছুমানে ভোজ হিচাপে আয়োজন কৰি নিৰ্দিষ্ট মানুহখিনিক মাতা মানে শুনিব পোৱা গৈছে বা দেখিব পোৱাও গৈছে দেই। বাট মোৰ তুলনি বিয়া হৈছিলে, মই কইনা সাজিছিলো। তাৰ আগতে মোৰ গাঁৱৰ যিখিনি বয়সস্থ মানুহ আছে, আইতা বৰমা খুৰী, তেওঁলোকে পানী তুলিব গৈছিলে। মোক নাম গাই গাই তেওঁলোকে গা ধুৱাই দিছিলে, গাত মাহ হালধি সানি। আৰু তাৰপিছত মই কইনা সাজি কিনে একদম পতাত তামোল পাণ মছলা লৈ কিনে বহিছিলো। মানে মোৰ এবাৰ বিয়া হৈ গৈছে বুজিছে, বিয়া হৈ গৈছে মোৰ এবাৰ। তাৰপিছত মই মানে অসমীয়া সমাজৰ পৰা বিলং কৰোঁ, সেইকাৰণে মইতো বহুত প্ৰাউড ফিল কৰোঁৱে। আৰু আপোনালোকে এয়া নাভাবিব যে মই নেপালী নিয়মবোৰ নাজানো। মই নেপালী নিয়মবোৰ সিমানে জানো যিমান মই অসমীয়া নিয়ম জানো দেই। তাতে মোক আপোনালোকে আকৌ জাজ কৰিব নোৱাৰে যে মই এইটো কমকে জানো বা সেইটো বেছিকে জানো নেকি। নহয়, মই দুটা ইকুৱেলি জানো। আৰু মোৰ মায়ে বিশেষভাৱে মোক নেপালী নিয়মবোৰ বেছিকে শিকাইছিলে, কাৰণ নেপালী মানুহসকলৰ মাজত মই ডাঙৰ দীঘল হোৱা নাই, মই অসমীয়া সমাজত ডাঙৰ দীঘল হৈছো। আৰু অসমীয়া সমাজৰ নিয়মবোৰ মোক মানে মাহঁতে ক'বলগীয়া নহলে, কাৰণ দেখি আহিছো সৰুৰ পৰা। আৰু বিশেষভাৱে মই পঢ়িছো শংকৰদেৱত যিখিনি পঢ়িছে তেওঁলোকে তো বুজিব পাৰিছে, ধৰিব পাৰিছে আপোনালোকে। তাতেতো অসমীয়া সমাজৰ বিষয়ে বা ৰুলছৰ বিষয়ে একো শিকিব মানে নালাগে ঘৰৰ পৰা। স্কুলতে ইমান ধুনীয়াকে আমাক মানে নিকেতনতে ইমান ধুনীয়াকে শিকোৱা গৈছিল দেই। সেইকাৰণে আৰু আপোনালোকে জাজ নকৰিব যে মোৰ তুলনি বিয়া হৈছিলে, নেপালী হৈও তেওঁলোকৰ তুলনি বিয়া হৈছে। মানে আমি মানুহ হয়, সমাজত আমি মিলিবই লাগিব। হয়তো মই নেপালী সমাজত থাকিলে মোৰ তুলনি বিয়া এইবোৰ নহলহেঁতেন, বাট অসমীয়া সমাজতে আছিলো। অসমীয়া সমাজতে আমাৰ দেউতাহঁতো আছিলে আগৰ পৰা, ককা আইতাও আছিলে। চ' ময়ো আছো, এতিয়ালৈকে অসমীয়া সমাজতে আছো। অসমীয়া নিয়মবোৰ বহুত ধুনীয়াকে জানো। মানে আমাৰ তাত দুৰ্গা পূজাত বাছ ফেমিলিবোৰ আহে, সেয়া মানে এনজয়মেণ্ট হয়। বাট বিহু গাইজ, বিহু যেতিয়া হয় ন, গোটেই গাঁৱত ইমান ধুনীয়াকে ৰমক চমক হৈ উঠে। মানে আই লাভ বিহু। কিছুমানে ইয়াতে জাজ কৰিব চাগে নেপালী হৈ কিনে বিহুক আই লাভ কৈ আছে। ইয়েছ, কাৰণ আমি সমাজত চাই আহিছো ন ইমান ধুনীয়াকে পাতা হয় বিহুবোৰ। আৰু যদি মই নেপালী সমাজত থাকিলো হয়, তেতিয়া চাগে মোক দিৱালী বা দুৰ্গা পূজাও ভাল লাগিলে হয়। এনেকুৱা নহয় যে মই ভাল নাপাওঁ, ভাল পাওঁ, কিন্তু আমাৰ ঘৰ মানে এটাই নেপালী ঘৰ হৈ গৈছেতো, সেইকাৰণে অসমীয়া সমাজত থাকি নেপালী নিয়মো জানো, অসমীয়া নিয়মো জানো। চ' ডোন্ট জাজ। এয়া কথা মোক আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আছিলে, শ্বেয়াৰ কৰি দিছো। বাই বাই।